গণেশের গান জিন্দাবাদ এই দল সফল হবই লাগিবই কিন্তু ইহঁতে স্বাস্থ্যটো চাই কিন্তু মনৰ ভিতৰটো ঢুকি নাচাই যে তাৰ মনত কি আছে গোলাঘাট জিলাৰ ৰঙামাটি অঞ্চলৰে দুই সাহসী যুৱক নিগেন ৰবি দাস আৰু গণেশ ৰবি দাস বিগত কেইবাবছৰ ধৰি নিজৰ সাহস প্ৰদৰ্শন কৰি আহিছে আৰ্থিক দুৰ্বলতাৰ বাবে সিহঁতে নিজৰ ক্ষমতাটো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উপস্থাপন কৰিব পৰা সক্ষম হোৱা নাই গোলাঘাট জিলাৰ অন্তৰ্গত ৰঙামাটিৰ দৰে এখন সৰু গাঁৱৰ দুজন হাৰ নমুনা যুৱক নিগেন ৰবি দাস আৰু গণেশ ৰবি দাস যি বৰ্তমানলৈকে কেইবাটাও দুঃসাহসিক যাত্ৰা সফলভাৱে ৰূপায়ণ কৰিছে তাৰে ভিতৰত 2016 চনৰ 21 ফেব্ৰুৱাৰীত 12 ঘণ্টাত 110 কিলোমিটাৰ দৌৰাৰ অভিলেখ গঢ়াৰ কাঞ্চনজংঘা পৰ্বত আৰোহণ কৰাৰ চাইকেল চলাই দিল্লীত প্ৰধানমন্ত্ৰীক লগ ধৰিবলৈ যোৱা যাত্ৰা ইত্যাদিয়েই প্ৰধান সাহসীৰ প্ৰতীক হিচাপে পৰিগণিত এই দুজন যুৱকৰ আজি আসাম সূত্ৰৰ এক বিশেষ সাক্ষাৎকাৰ মই এদিন অভিজিৎ বৰুৱাক দৌৰি যোৱা দেখিছিলোঁ তেতিয়া আমাৰ মনলৈ ভাৱ এটা আহিল যে আমি নোৱাৰিম নেকি আমি তেতিয়া ভাবিলোঁ কেনেকৈ ৰেকৰ্ড হয় কেনেকৈ আমি এইটো প্ৰচেছ ল'ব পাৰিলে তো মই এদিন অভিজিৎ বৰুৱাক লগ কৰিবলৈ সিহঁতৰ ঘৰলৈ গ'লোঁ চ' তাক নাপালোঁ তাৰ ভায়েকে মোক যথেষ্টখিনি সহায় কৰিলে ক'লে যে এনেকুৱা প্ৰথম দৌৰি লোৱা তো তেতিয়ালৈকে আমাৰ প্ৰেক্টিছ নাছিলে তো আমি সেইটো কথা আহি আমাৰ চাহজনে যাতে ছাত্ৰখন তাক ক'লোঁ যে এজন স্পনচাৰ লাগে মানে এটা দল সংগঠন লাগে অলপ সহায় সহযোগ আগবঢ়াবলৈ তো আমি তেতিয়া সহায় কৰিলে আমি ডেইলি 6-7 ঘণ্টাকৈ দৌৰোঁ কেতিয়াবা ৰঙামাটিৰ পৰা বোকাঘাট আৰু কেতিয়াবা যোৰহাট কেতিয়াবা গোলাঘাট তেনেকৈ দৌৰিছিলোঁ কেতিয়াবা ৰাতিও দৌৰোঁ ভাত চাত খাই আহি দুইটাই ওলাই আহোঁ ফিল্ডত দৌৰোঁ প্ৰেম হৈ গৈছিলে আচলতে ভাত খায়ো গুচি আহিছিলোঁ ৰ'দ বৰষুণ কথা নাছিলে প্ৰতিটো মুহূৰ্ততে এনেকুৱা কেতিয়া অনুভৱ হৈছিলে যেন দৌৰিয়ে থাকোঁ নেকি কেতিয়াবা আমি নিজৰ ঘৰৰ চোতালতে দৌৰি আছিলোঁ নিগেনক আমি বহুত কষ্টকৈ পঢ়াইছোঁ বহুত কষ্টৰে মানে এসাঁজ নোখোৱাকৈ তেওঁক মানে খুৱাইছিলোঁ আৰু পঢ়ুৱাইছিলোঁ আৰু কলেজ যাওঁতে তেওঁৰ মানে এনেকুৱা অৱস্থা মানে কাপোৰ পিন্ধি যাবলৈ তেওঁৰ মানে কাপোৰ নাই ইমানেই কষ্টকৈ তেওঁক মানে তেওঁ হেৰি কৰিছোঁ মানে পঢ়ুৱাইছিলোঁ আৰু তেওঁ কলেজ যাবলৈ মন নাই তেওঁ কয় যে মই ফটা পেণ্টটো পিন্ধি পেলাই কেনেকৈ মানে যাম বাকীবিলাকে ভাল ভাল পিন্ধে আৰু মই এনেকুৱাই মানে ফটা পেণ্ট পিন্ধি পেলাই যামনে বাৰু মই তাক মানে বুজাওঁ হেৰৌ মইতো সদায় হেৰি কপিদা এখন হেৰি লওঁ হাতত কোনোবা দিনাখন কাম পাওঁ সেইদিনাখন তহঁতক মানে চাউল পাত আনি দিওঁ আৰু কোনটো পইচাৰে তহঁতক মই কাপোৰ কানি আনি দিম তথাপিতো যেনে তেনে পঢ়চোন পঢ়িলে কিজানি ভগৱানে কৰাত মানে কিবা এটা হ'ব সেই বুলি তেওঁক মানে পঢ়াওঁ আৰু ৰাতি হ'লে এনেকুৱাই আমাৰ অৱস্থা মানে শুবলৈ জেগা নাই পানী পৰে ঘৰত এই ছাতি লৈ লৈ বহি বহি ৰাতিপুৱাই যায়গৈ তো ঠিক এতিয়া চৰকাৰৰ ফালৰ পৰা এটা ঘৰ পাইছোঁ সেই বুলিহে এতিয়া মানে ঘৰটো পোৱাৰ কাৰণে যেনে তেনে ৰক্ষা তেতিয়া আমি নৰ্থ ইষ্টৰ কাৰণে হাঁহিছিল Assam-A ছাৰকেইজন যে নৰ্থ ইষ্টৱালা কুছ কাম কি নেই তো আমি তেতিয়া ভাবিলোঁ যে হয়তো সকলোৱে এক নহয় আমি তেতিয়া আমাৰ পৰিচয়টো দিয়া নাছিলোঁ হয়তো আমি ভাবিছিলোঁ আমি হয়তো ডিফেন্সৰ নহয় নোৱাৰিব পাৰোঁ মনটোত ভয়ো লাগিছিলে পিছত আমি ভাবিলোঁ কিয় নোৱাৰিম চেষ্টাটো কৰি চাওঁচোন তাৰপিছত যিবোৰে উপলংঘা কৰিছিলে হাঁহিছিলে বেলেগ ষ্টেটৰ বেলেগ কাউণ্ট্ৰি আমাক সৰু দেখি পাইছিলে তো আমি যেতিয়া প্ৰথম ফাৰ্ষ্ট হৈ যাওঁ প্ৰতিটো হেৰি যেতিয়া ট্ৰেইনিং দিয়ে ছাৰহঁত টাইম কভাৰ কৰোঁ ছাৰ তেতিয়াই গম পাইছিলে যে ইহঁতে পাৰিব মোৰ গ্ৰুপৰে আছিল ল'ৰা এজন চিমলি বুলি কয় তাত সোমাই গ'ল তাৰ বাউসীটো এইটো ভাগি থাকিলে তো ভয় লাগিছিলে অক্সিজেনৰ পৰিমাণটো কম আছিল তো তেতিয়া মোৰ মনটো মই এটাই মনত ভাব আছিলে যে মই হয়তো মৰি যাম
কিন্তু উভতিটো নাযাওঁ আৰু সেইটো কাৰণে মোৰ একো হোৱা নাছিলে মই প্ৰতিটো মুহূৰ্ততেই মাউণ্ট এভাৰেষ্টৰ প্ৰতিটো মুহূৰ্ততেই মৃত্যুৰ লগত মানে খেলা হয় কিবা কাৰণত যদি পিছলি যায় তো ঘণ্টাত 120 কিলোমিটাৰ গতিবেগেৰে পিছলি তললৈ পৰি যাব তো যথেষ্ট ৱেট লৈ যাবলগীয়া হয় ঠিক তেনেকৈ বগাই গৈছিলোঁ ময়ো এদিন তেনেকৈ 40-50 ফুটমান তলত হঠাৎ আইচেক্স মাৰি যেতিয়া ওপৰলৈ গৈ আছিলোঁ তেতিয়া পিছলি পৰিছিলোঁ চিঞৰিবলৈতো কোনো নাছিলে আৰু বচাবলৈও কোনো নাই তথাপিও মই ভাবিলোঁ এইটোতো মোৰ শেষ দিন শেষ মুহূৰ্তত মই ভয় নকৰাকৈ মই গণেশক ক'লোঁ তই সহায় কৰ অকণমান তো গণেশ শুনি পালে আৰু ইহঁতেও আহিবলৈ ভয় কৰিছিলে কিয়নো গৰা খহনীয়া নিচিনা যদি বৰফটো মোৰ গাতে পৰি যায় মোৰ ওচৰলৈ আহিলে তো ওপৰৰ পৰা ৰছী পেলাই দিলে ছাৰহঁত মোক সহায় কৰিলে উঠি গ'লোঁ আমাৰ বিদ্যালয়ৰ যি শাৰীৰিক শিক্ষা সেই শাৰীৰিক শিক্ষাৰ পাঠদানৰ কাৰণে তেওঁলোকে যিখিনি মাৰ্চ পাষ্ট ডিল এইখিনি শিকাবৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলক লৈ আগবাঢ়ি আহিছিলে আমিও অতি আনন্দিত হৈছিলোঁ এই ক্ষেত্ৰত আৰু তেওঁলোকে অতি নিষ্ঠাৰে ছাত্ৰ ছাত্ৰীসকলক এই শিক্ষা দিছিলে আৰু তেতিয়াই আমি তেওঁলোকৰ মনৰ ভাৱ তেওঁলোকৰ যে বিদ্যালয়খনৰ প্ৰতি থকা নিষ্ঠা ছাত্ৰ ছাত্ৰীসকলক লৈ তেওঁলোকৰ যি সপোন সেইখিনি আমি আমাৰ বিদ্যালয়ৰ আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলে গম পাইছিলোঁ আৰু এইদৰে তেওঁলোকে আমাৰ বিদ্যালয়ত পাঠদান দি গৈছিলে তাৰপিছত তেওঁলোকে লাহে লাহে আমাৰ বিদ্যালয়ত সেৱাৰ মনোভাৱেৰে মৃগেন ৰবিদাসে গণেশে বেলেগ এখন স্কুলত কৰিছিলে মৃগেন ৰবিদাসে সেইদৰে আমাৰ ছাত্ৰ ছাত্ৰীসকলক পাঠদানতো সহায় কৰিছিলে আৰু পাঠদানৰ উপৰিও তেওঁ যিখিনি তেওঁৰ ভিতৰত থকা প্ৰতিভা সেই সকলোখিনি দিবলৈ চেষ্টা কৰিছিলে এতিয়া আমি আশা কৰিছোঁ ইমান এই দুজন যুৱকক যাতে চৰকাৰৰ পিনৰ পৰাও কিবা এটা যদি চাকৰি সংস্থাপনৰ দিহা কৰি দিয়ে আমি অতিশয় আনন্দিত হ'ম আমাৰ বোকাঘাট সমষ্টিৰ মাননীয় অতুল বৰা ছাৰ আমাক যথেষ্ট সহায় কৰিলে আমাক চাইকেল দুখন দিলে আৰু মই ছাৰৰ আগত প্ৰতিটো কথাই ক'লোঁ যে ছাৰ আমি তো ছাৰে প্ৰথম কথাটো শুনি আৱেগিক নিচিনা হৈছিলে ইমান দূৰ কেনেকৈ যাব তো গাঁৱৰ ৰাইজেও যথেষ্ট হতাশ হৈছিলে যদি ইহঁতৰ কিবা এটা হৈ যায় যে মই তেতিয়া ধৰিব পাৰিছিলোঁ ভয় কৰিছিলে যদি এক্সিডেণ্ট হৈ যায় কিডনেপ হৈ যায় কোনোবাই মাৰি দিয়ে আৰু আমাৰ হেৰিবোৰ অলপ বেলেগ আছিলে কিয়নো গড় হত্যাৰ ওপৰত যাম বিভিন্ন সমস্যাৰ ওপৰত যাম হয়তো কিছুমানে হয়তো ভাল নাপাবও পাৰে তো ছাৰক মই ক'লোঁ ছাৰ আমি লাগে লিখিত হেৰি দি দিম যে মৰিলে তাৰ দায়ী কোনো নহয় আমি দুইজনে নিজৰ চহী কৰি গুচি গ'লোঁ দেউতা চহী কৰিলে গণেশৰ মাকো চহী কৰিলে ছাৰে দুখন চাইকেলো দিলে সহায় কৰিলে গাঁৱৰ ৰাইজেও যথেষ্ট সহায় কৰিলে সমস্যাটো সমস্যাবোৰ আহিছিলে যেনে গৰমত ইমান দূৰ চাইকেল চলোৱা আমাৰ কিন্তু অভ্যাস নাছিলে মনৰ কিন্তু বল আছিলে আমি এটাই বিশ্বাস আছিলে আমাৰ দুইজনৰ যে আমি পাৰিম কিন্তু কিছুমানে মোক উপলংঘাও কৰিছিলে যে ইমান দূৰ ক'ত পাৰিবি কিন্তু ইহঁতে স্বাস্থ্যটো চাই কিন্তু মনৰ ভিতৰটো ঢুকি নাচাই যে তাৰ মনত কি আছে মই সেইটোৱে কওঁ যে মানুহে নোৱাৰা কাম একো নাই যদি তাৰ মন একাগ্ৰতা সহিষ্ণুতা যদি থাকে গাত তো মানুহৰ বলটো পিছত লাগে 22 তাৰিখে আমি দিল্লী 12টা মানত গৈ পাইছিলোঁ তাৰপিছত 23 তাৰিখে আমাৰ কিৰণ ৰিজিজুক সাক্ষাৎ কৰি তাক স্মাৰকপত্ৰ দি 24 তাৰিখে ভাৰতৰ গৃহমন্ত্ৰী শ্ৰীযুত ৰাজনাথ সিঙক সাক্ষাৎ কৰি আমাৰ যিটো স্মাৰকপত্ৰ ঘৰৰ পৰা লৈ গৈছিলোঁ এইখন তেওঁকো দিলোঁ আমি মাউণ্ট এভাৰেষ্টৰ এডভান্স ট্ৰেইনিংটো কৰিবলৈ যাম তাৰ পিছত চেষ্টা কৰিম মাউণ্ট এভাৰেষ্ট যাব ভৱিষ্যত প্ৰজন্মক এটাই অনুৰোধ তেওঁলোকে আঁঠুগাড়ীত জীয়াই থকাতকৈ থিয় হৈ মৃত্যুবৰণ কৰাটো শ্ৰেষ্ঠ বুলি যে কৈছে ঠিক তেওঁলোকেও ইনেই থকাতকৈ দেশৰ কাৰণে নিজৰ গাঁৱৰ কাৰণে নিজৰ মাক দেউতাকৰ কাৰণে কিবা এটা কৰাটো মই অনুৰোধ কৰিছোঁ যাতে তেওঁলোকেও ওলাই যাওক তেনেকুৱা বহুত ৰেকৰ্ড আছে অসমৰ প্ৰতি ভাৰতৰ প্ৰতি তেওঁলোক কিবা এটা কৰক সমাজৰ নাম উজ্বলক এইটোৱে মোৰ অনুৰোধ